Hi. So আজি আমি ডিসকাস কৰিম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি অন এক্সিয়েল লাইন অফ ইলেক্ট্ৰিক ডাইপল ঠিক আছে তো ইলেক্ট্ৰিক ডাইপলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ যেটো মানে ভ্যালু কিমান হয় অন এক্সিয়েল লাইন তো তাৰ ভ্যালুটো ক্যালকুলেট কৰিম সো ইয়াৰ কনসেপ্টটো বহুত ইম্পৰ্টেন্ট আৰু এইটো যেটো কোৱেশ্চন তোমাৰ বৰ্ড এক্সামত বহুত বাৰ আহিছে তো তুমি যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চোৱা then you can see that these questions came in the several times in last 3 or 4 years actually, and this question is very common to all of you, especially for CBSE and SEBA. So okay, let's start to this topic. So we have to find out the electric field at a particular point, especially on axial line due to an electric dipole. তো আমি কেনেকৈ ক্যালকুলেট কৰিম তো প্ৰথমতে আমি গম পাইছোঁ যে ইলেক্ট্ৰিক ডাইপল মানে কি যে কালি আমি ডিসকাস কৰিছিলোঁ যে তোমাৰ দুটা চাৰ্জ থাকে অপোজিট polarity separated by distance, and that configuration is called electric dipole. And also we discuss the dipole moment, that is the strength of a dipole. It can be written as the distance between two charges multiplied by the magnitude of one charge, okay? And the direction of the dipole is from negative to positive charge. Dipole moment from negative to positive charge. So negative over positive of dipole moment or tomar ki thake direction to thake. So এতিয়া ইয়াত কৈছে কি তোমাৰ এক্সিয়েল লাইনত তোমাৰ ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে সো প্ৰথমতে এইটো এটা ডাইপল লেখা হৈছে আৰু সেপাৰেশন টুৱাইজ দি এক্সিয়েল লাইন মানে ইহঁতৰ এক্সিছত এটা পইণ্ট ল'ব লাগিব এইডাল সেম এক্সিছত অলৰেডি আমি এনেকুৱা প্ৰবলেম ডিসকাস কৰিছিলোঁ তো এইটো এটা পইণ্ট পি আছে আৰু ডাইপলৰ যিটো মিড পইণ্ট আছে ফ্ৰম দ্য মিড পইণ্ট অফ দ্য ডাইপল দ্য ডিষ্টেন্স to the point P is R. Okay, so midpoint of our distance R hoy aru charge dutar distance twice hoy thik ase to eta ami electric field ulam total electric field due to this dipole at a point P. to prothomote ami plus q charger karone point P t kiman electric field hobo tar magnitude to calculate koru to hetu formula to asile ki kq by distance square. to plus q aru p majo distance kiman hobo ekhini ইয়াৰ পৰা ইয়ালে যদি টুৱাইস হয় তাৰ মানে ওৰ পৰা ইয়ালে কিমান a হয় বিকজ o is the mid point of the dipole আৰু ইয়াৰ পৰা ইয়ালে r হয় সো obviously এইখিনি ডিসটেন্স কিমান হ'ব তোমাৰ r - a ঠিক আছে আৰু ডিসটেন্স স্কয়াৰ হয় সো r - a স্কয়াৰ সো এটো মানে প্লাস q চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট p তো মডুলাস দিছো মানে তাৰ ম্যাগনিটিউড লৈছো নট এ ভেক্টৰ কোয়ান্টিটি দিছ অনলি ম্যাগনিটিউড ঠিক আছে এই ভেক্টৰটো ম্যাগনিটিউড তো সিমিলাৰলি - q কাৰণে ইয়াতে তোমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড হ'ব তো - q কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ম্যাগনিটিউড কিমান হ'ব ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো কিমান এখিনি পৰা এখিনি যদি a হয় ইয়াৰ পৰা ইয়ালে r হয় obviously এখিনি পৰা এখিনি কিমান হ'ব r + a so the magnitude due to - q surge at point P that is written as e - q k q r + a square. okay so এটা জাস্ট আমি ম্যাগনিটিউড ওলাইছো ডাইৰেকশন আমি ক্যালকুলেট কৰা নাই তো এটা কথাটো হল কি + q চাৰ্জৰ কাৰণে পইণ্ট P ইয়াত আছে তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে থাকিব অলৰেডি আমি এইটো প্ৰবলেম কৰিছো এনেকুৱা এটা প্ৰথমতে কৈছিলো যে যদি প্ৰবলেম হয় তেন্তে যেটো পইণ্ট লৈছা তাত তুমি টেষ্ট চাৰ্জটো পজিটিভ বুলি ধৰিলে হ'ল তো প্লাস q চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে থাকিব এইফালে থাকিব পইণ্টটো ইয়াত আছে এইফালে থাকিব আৰু সিমিলাৰলি তোমাৰ - q ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে থাকিব এইফালে থাকিব তাৰ মানে দুইটাৰ ডাইৰেকশন যেটো ডাইৰেকশন দুটা কি অপোজিট তাৰ মানে আমি দুইটা মাইনাস কৰিব লাগিব আমি প্লাস কৰিব নোৱাৰো the total resultant electric field will be equal to the this minus this or this minus this ঠিক আছে এইটো বা এইটোৰ পৰা মাইনাস হ'ব বা এইটোৰ পৰা এইটো মাইনাস হ'ব তো সদায় আমি ডাঙৰটোৰ পৰা সৰুটো কৰিম সো ইয়াত ডাঙৰ ম্যাগনিটিউড কাৰ সো obviously আবা চালে গম পাবা এইটো সিম্পল ম্যাথমেটিক্স সো এইটো ডাঙৰ মেথড হ'ব না এইটো ডাঙৰ হ'ব এই কোয়ান্টিটিটো সমান হয় সো obviously r - a square is inversely proportional তো এই কোয়ান্টিটিটো বেছি ডাঙৰ হ'ব ঠিক আছে তাৰ মানে আমি তেনে টোটাল যেটো ইলেক্ট্ৰিক ফিল্ড কিমান পাম this minus this okay তো এইটো মাইনাস কৰি দিয়া তো ভ্যালু কিটা বহাই দিছো ইয়াতে তো আফটাৰ সিম্পলিফাই কৰাৰ পিছত এইটো তুমি সিম্পলিফাই কৰিলে এলসিএম ল'ব লাগিব তো r - a আছে r + a আছে সো obviously r স্কয়াৰ - a স্কয়াৰ আৰু ইয়াৰ হোল স্কয়াৰ আছে কাৰণে হোল স্কয়াৰ হৈ যাব ঠিক আছে আৰু এইফালে তুমি যদি লৈ লোৱা নিউমাৰেটৰত তো আফটাৰ সিম্পলিফাইং কিমান পাবা 4ar আহিব ওকে তো এতিয়া এইটো অলপ ভালকৈ লিখিব পাৰি k এর ভ্যালুটো আমি বহাই দিছো k এর ভ্যালু আমি 1/4πε0 সো ইয়াত বহাই দিছো এটো দেখিছা তো এতিয়া আমি জানো যে ডাইপল মোমেন্ট মানে কি আছে না q * টুৱাইস তো এইটো যেটো ইয়াত আছে ইয়াত q * টুৱাইস আমি বাহিৰলৈ লৈ আনো টুৱাইস বাহিৰলৈ আনি কি হ'ব ডাইপল মোমেন্ট আহি যাব ম্যাগনিটিউড অফ দ্য ডাইপল মোমেন্ট
তো এইটো লিখিছোঁ মেগনিটিউড ডাইপল মমেণ্ট থাকিলে কিমান টুৱাইছ আৰ থাকি যাব চ' অবভিয়াছলি টুৱাইছ আৰ লিখিছোঁ ঠিক আছে আৰু এইফালেতো 4πε এইটো কিমান লিখিছোঁ আমি আৰ স্কুৱাৰ মাইনাছ এ স্কুৱাৰ হোল স্কুৱাৰ আছিলে বাট ইফ আৰ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন এ তেতিয়া ইয়াত তোমাৰ এই এ স্কুৱাৰ টাৰ্মটো নেগলেক্ট কৰিব পাৰা তেতিয়া আৰ স্কুৱাৰ কিমান আৰ টু দি পাৱাৰ 4 আহি যাব ঠিক আছে চ' দিছ ইজ দ্য মেগনিটিউড অফ দ্য টোটেল ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ডিউ টু দিছ ডাইপল এতিয়া এইটো তোমাৰ মেগনিটিউডে হয় তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আমি লিখা নাই তো মেগনিটিউডৰ পৰা ইয়াৰ পৰা এটা গম পাবা আৰ আৰ কেঞ্চেল যাব চ' আৰ টু দি পাৱাৰ কিউব থাকিব তাৰফালে এতিয়া যদি মই ইন টাৰ্মছ অফ ভেক্টৰত লিখিব লাগে এইটো মেগনিটিউড লিখি আছোঁতো তো টোটেল ইলেক্ট্ৰিক ফিল্ডৰ তোমাৰ ডাইৰেকশ্যনটো কোনফালে থাকিব ডাইৰেকশ্যনটো যাৰ মেগনিটিউড বেছি তাৰ সেইফালে থাকিব তো ইয়াত দেখিছোঁ ই প্লাছ কিউ এইফালে আছে ই মাইনাছ কিউ এইফালে আছে বাট ই প্লাছ কিউ ডাইৰেকশ্যন মানে চৰি মেগনিটিউড বেছি চ' অবভিয়াছলি ইলেক্ট্ৰিক ফিল্ডৰ যিটো টোটেল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে থাকিব ফ্ৰম মাইনাছ কিউ টু প্লাছ কিউ এইফালে থাকিব আৰু এটা কথা আমি ডাইপল মমেণ্ট কনচিডাৰ কৰিছোঁ ইয়াত তো ডাইপল মমেণ্টৰ ডাইৰেকশ্যন কোনফালে আছে মাইনাছ কিউ টু প্লাছ কিউ তো ডেট মিনছ দ্য ইলেক্ট্ৰিক ফিল্ড অন এক্সিয়েল লাইন অফ ইলেক্ট্ৰিক ডাইপল is the same direction with the direction of the electric dipole moment ঠিক আছে তো গতিকে যদি ভেক্টৰ লিখোঁ আমি কি লিখিব লাগিব এইটো ই ভেক্টৰ ইকুৱেল টু ভেক্টৰ লিখিলে আমি এইটো পিটো ভেক্টৰ হৈ যাব তেতিয়া মেগনিটিউড হৈ যাব আৰু তাৰ ডাইৰেকশ্যনত পি কেপ দিব লাগিব চ' ইয়াত তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ যিটো ডাইপল মমেণ্টৰ যিটো ডাইৰেকশ্যন সেইটো তোমাৰ ছেম আছে চ' অবভিয়াছলি সেইকাৰণে ইয়াত তোমাৰ কোনো মাইনাছ চাইন নাহিব চ' প্লাছ মানে এইটোৱে বুজাইছে এই কোৱান্টিটিটোৱে যে মানে ইলেক্ট্ৰিক ফিল্ড এণ্ড ডাইপল মমেণ্টৰ ডাইৰেকশ্যনটো কি ছেম okay so this is the total expression and final expression of electric field on axial line of the electric dipole aru yar pra eta kotha so ami is inversely proportional to r cube thik ase is inversely proportional to r cube thik ase to etu hol tomar axial jetu mane line of electric dipole or karone electric field intensity it's very important problem the next ami saw eta সেইটো হৈছে কি ইলেক্ট্ৰিক ফিল্ড অন ইকুইটৰিয়েল অফ ইলেক্ট্ৰিক ডাইপল তাৰমানে আমি এতিয়া যিটো ডিছকাছ কৰিলোঁ অলৰেডি সেইটো আছিলে তোমাৰ ইলেক্ট্ৰিক ফিল্ড অন এ এক্সিয়েল পইণ্ট অন এন এক্সিয়েল পইণ্ট নাও উই হেভ টু কেলকুলেট দ্য ইলেক্ট্ৰিক ফিল্ড অন ইকুইটৰিয়েল পইণ্ট তো ইকুইটৰিয়েল পইণ্ট মানে কি এইটো এটা ডাইপল দেখিছা মাইনাছ কিউ প্লাছ কিউ ছেপাৰেট বাই ডিষ্টেঞ্চটো আহিছে দিছ ইজ দ্য মিড পইণ্ট অ' বুলি ক'ব পাৰি এইটো তো ইকুইটৰিয়েল পইণ্ট মানে এইটো পইণ্টত ওলাব লাগে ডিউ টু দিছ ডাইপল চ' এনেকুৱা এটা প্ৰব্লেম আমি 3 দিনমান আগত কৰিছিলোঁ মে বি তাত তোমাৰ প্লাছ কিউ ইয়াত আছিলে মাইনাছ কিউ ইয়াত থাকিব পাৰে একো ডাঙৰ কথা নহয় ডাইপলত তোমাৰ ইয়াত প্লাছ কিউ লিখিব পাৰা ইয়াত মাইনাছ কিউ লিখিব পাৰা বা এইফালে লিখিলেও কোনো কথা নাই চ' ছেম ৰিজাল্টে পাবা খালি মানে কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব চ' এনেকুৱা এটা প্ৰব্লেম আমি কৰিছিলোঁ যে মানে দুটা চাৰ্জ থাকিলে ইয়াত কিমান ইলেক্ট্ৰিক ফিল্ড হয় সেইটো নিচিনা একেই হ'ব ইয়াত খালি অলপ মানে এটা বস্তু বেলেগ হ'ব সেইটো আমি ডিছকাছ কৰিম তো ইয়াত মাইনাছ কিউ আছে প্লাছ কিউ আছে আৰু ছেপাৰেটেড বাই ডিষ্টেঞ্চটো আছে চ' দিছ কনফিগাৰেশ্যন ইজ কল্ড ইলেক্ট্ৰিক ডাইপল we have to find out the electric field at point P due to this dipole okay now O is the midpoint and from P to O this distance is R a distance R বুলি ধৰিছোঁ তো এইখিনি ডিষ্টেঞ্চ কিমান হ'ব A হ'ব এইখিনি ডিষ্টেঞ্চ A হ'ব so from Pythagoras theorem this distance is root over R square plus A square এই ডিষ্টেঞ্চ কিমান হ'ব আৰু similarly the distance from P to B is root over R square plus A square okay so প্ৰথমতে আমি কি প্লাছ কিউ চাৰ্জৰ কাৰণে পইণ্ট পিত কিমান ইলেক্ট্ৰিক ফিল্ড আছে সেইটো আমি কেলকুলেট কৰিম তো প্ৰথমতে আমি মাইনাছ কিউৰ কাৰণে কৰিছোঁ মাইনাছ কিউৰ কাৰণে কিমান হৈছে তো মেগনিটিউডটো কেলকুলেট কৰিছোঁ চ' মেগনিটিউডটো কিমান হ'ব মেগনিটিউড মানে এইটো লৈছোঁ চ' কে ভেলু ডাইৰেক্ট বহাই দিছোঁ কিউ বাই 4πε0 এণ্ড দিছ ডিষ্টেঞ্চ স্কুৱাৰ আছিল না ডিষ্টেঞ্চ স্কুৱাৰ চ' এ পি স্কুৱাৰ হ'ব তো এ পি ভেলু কিমান ৰুট অফ আৰ স্কুৱাৰ প্লাছ এ স্কুৱাৰ তো অবভিয়াছলি এইটো কিমান হ'ব এইটো ঠিক আছে so electric field at point P due to minus q surge that is given by this formula so magnitude লিখিলে মই সদায় কৈছোঁ যে পজিটিভ লিখিব লাগিব কেতিয়াও মাইনাছ থাকিলেও মাইনাছ লিখিব নোৱাৰে কাৰণ মেগনিটিউড লৈ আছোঁ আমি মডুলাছ হ'লে সদায় পজিটিভ আহিব similarly what is the electric field intensity magnitude of electric field intensity at point P due to plus q surge plus q কাৰণে তোমাৰ এইখিনি হ'ব ডিষ্টেঞ্চ কিমান bp আছে তো সেম q by 4πε bp square bp মানে কি root over r square plus so bp square কৰিলে এইটো পাই যাম আমি ঠিক আছে সো এইটো আমি প্ৰথমতে ম্যাগনিটিউড ক্যালকুলেট কৰি ললো এটা ম্যাগনিটিউড ক্যালকুলেট কৰিলো ডিউ টু সাৰ্জ minus q and plus q now what is the result in electric field intensity এটা প্ৰথমতে কৈছো যে plus q যদি ইয়াত আছে তে পইণ্ট টু p ইয়াত আছে তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে থাকিব এইফালে থাকিব ঠিক আছে
মাইনাছ কিউ ইয়াত আছে চ' ইয়াৰ কাৰণে ইলেক্ট্ৰিক ডাইৰেকশ্যন কোনফালে থাকিব এইফালে থাকিব চ' এই পইণ্টটো তোমাৰ এক্সিয়েল লাইনত নাই চ' ইয়াত দুটা কম্পনেণ্ট পাম ৰেক্টেংগুলাৰ কম্পনেণ্ট তো ইয়াৰ কাৰণে যদি এইফালে যদি থাকে দেন অবভিয়াছলি এটা কম্পনেণ্ট এইফালে থাকিব আৰু এটা কম্পনেণ্ট এইফালে থাকিব আৰু মাইনাছ কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে আছে এইফালে আছে চ' অবভিয়াছলি ইয়াৰ কাৰণে দুটা কম্পনেণ্ট থাকিব ঠিক আছে তো এইটো ডিষ্টেঞ্চ আৰু এইটো ডিষ্টেঞ্চ একে ইয়াৰ মেগনিটিউডটো একে চ' অবভিয়াছলি এই দুটা যিটো ভাৰ্টিকেল কম্পনেণ্ট আপ আৰু ডাউনত আছে চ' এই দুটা কেঞ্চেল গুচি যাব তো দুটা হৰাইজেণ্টেল কম্পনেণ্ট থাকিব ঠিক আছে তো সেইকাৰণে দুটা লিখা হৈছে চ' দুটা থাকিব এতিয়া এই হৰাইজেণ্টেল কম্পনেণ্টৰ ভেলুটো কিমান আছিলে অলৰেডি আমি ডিছকাছ কৰিছিলোঁ আগতে যিটো কছ থিটাত আহে কাৰণ এইটো ইয়াৰ পৰা বেছ হাইপোটেনাছ পাৰপেণ্ডিকুলাৰ যিটো ফৰ্মুলা ইউজ কৰা তো ইয়াৰ কম্পনেণ্টটো কিমান হ'ব এইটো ই মাইনাছ কিউ কছ থিটা তো মাইনাছ কিউ কিউৰ কাৰণে এটা মাইনাছ কিউৰ কাৰণে আছে তো এই কম্পনেণ্টটো তাৰ কিমান হ'ব এই কম্পনেণ্টটো ই মাইনাছ কিউ কছ থিটা চিমিলাৰলি এই প্লাছ কিউৰ কাৰণে এইটো কম্পনেণ্ট কিমান হ'ব ই প্লাছ কিউ কছ থিটা ঠিক আছে প্লাছ কিউ কছ থিটা চ' দিছ ইজ আ টোটেল ইলেক্ট্ৰিক ফিল্ড মেইনৰ টোটেল ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ডিউ টু দিছ ডাইপল এতিয়া এটা কথা চোৱা ই মাইনাছ কিউ যিটো মেগনিটিউড আৰু ই প্লাছ কিউ মেগনিটিউড ছেম হয় চ' অবভিয়াছলি যদি ছেম হয় দেন উই কেন ৰাইট টুৱাইচ ই প্লাছ কছ থিটা বা মাইনাছ কিউ একেই হ'ব কাৰণ মেগনিটিউড ছেম হয় 2 দি লিখিব পাৰোঁ ঠিক আছে চ' ই প্লাছ কিউৰ যিটো মেগনিটিউডৰ ভেলু সেইটো আমি ইয়াত বহাই দিছোঁ অ'কে নাও দিছ ইজ দ্য কছ থিটা এই বস্তুটো আমি ইয়াত চেঞ্জ কৰিছোঁ তাত আমি 60 ডিগ্ৰী ধৰিছিলোঁ ইয়াত আমি 60 ডিগ্ৰী নধৰোঁ বিকজ উই হেভ টু ৰাইট দ্য ইলেক্ট্ৰিক ফিল্ড ইন টাৰ্মছ অফ আৰ এণ্ড এ চ' এতিয়া যদি এইটো থিটা হয় এইটো থিটাই হ'ব ছেম হ'ব নাই এতিয়া কছ থিটা কৈছে তো কছ থিটা মানে এইটো থিটা আৰু এইটো একেটা মানে এইটো ট্ৰাইংগলৰ পৰা গম পাম যে কছ থিটাটোৰ ভেলু কিমান বেছ পাৰপেণ্ডিকুলাৰ হাইপোটেনাছ চ' কছ থিটা মানে কি বেছ বাই হাইপোটেনাছ বেছৰ ভেলু কিমান এ এণ্ড দিছ ইজ দ্য ৰুট অভাৰ আৰ স্কুৱাৰ প্লাছ এ স্কুৱাৰ অ'কে সেইকাৰণে কছ থিটাৰ ভেলুটো মই কি কৰিছোঁ ইয়াত বহাই দিছোঁ এ বাই দিছ এতিয়া আৰ স্কুৱাৰ প্লাছ এ স্কুৱাৰ ইয়াৰ পাৱাৰ 1 আছে এইটোতো ইয়াৰ পাৱাৰ হাফ চ' অবভিয়াছলি এইটো যদি কৰোঁ আমি কিমান পাম আৰ স্কুৱাৰ 3/2 ঠিক আছে আৰু টুৱাইচ কিউ ইনটু এ আছিলে চ' এইটো লিখিলোঁ আমি চ' দিছ ইজ দ্য মেগনিটিউড অফ দ্য ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ডিউ টু দিছ ডাইপল ঠিক আছে পইণ্ট পিটো কি ইকুৱেটৰিয়েল পইণ্ট নাও এইটো মেগনিটিউড ওলাইছোঁ যদি ভেক্টৰত লিখোঁ দেন উই হেভ টু ৰাইট ইন টাৰ্মছ অফ ভেক্টৰ চ' নাও কিউ ইনটু টুৱাইচ মানে কি আছিলে মেগনিটিউড অফ ডাইপল মমেণ্ট ঠিক আছে এইটো আমি নেক্সট পেজত বুজাই আছোঁ এইটো ঠিক আছে এইটো আমি পালোঁ মেগনিটিউড অফ ডাইপল মমেণ্ট এতিয়া ভেক্টৰ যদি লিখোঁ ই ভেক্টৰ এতিয়া ডাইপল মমেণ্টটো লিখিব লাগিব আৰু এইটো আমি পি কেপ দিছোঁ এতিয়া ইম্পৰ্টেণ্ট কথাটো হৈছে কি ইয়াত মাইনাছটো কিয় লিখিছোঁ মই এতিয়া পি কেপ মানে হ'ল ডাইপল মমেণ্টৰ ডাইৰেকশ্যন ঠিক আছে এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কোনফালে আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো এইফালে আছে এইফালে মানে কি প্লাছ টু মাইনাছ বাট ডাইপল মমেণ্টৰ ডাইৰেকশ্যন কোনফালে থাকে মাইনাছ টু প্লাছ চ' দুইটা অপজিট ডাইৰেকশ্যন চ' অবভিয়াছলি সেইকাৰণে আমি ভেক্টৰ লিখোঁতে when you write in terms of vector you have to put this negative sign here okay so negative sign indicates that electric field and the dipole moment direction of dipole moments are opposite to each other ঠিক আছে তো এইটো হ'ল আকৌ যদি মেগনিটিউডৰ লিখোঁ তেন্তে এইটোৱে পাম ঠিক আছে now if you take a condition like r is very very greater than a then we can write the magnitude এইটো ভেক্টৰত আহিব মেগনিটিউডটো কেনেকৈ আহিব p 4 pi epsilon r cube the same thing now you can see here the electric field is again inversely proportional to r cube similar to the expression that we already did in our axial point expression ठीक है so E is inversely proportional to r cube now what is the relation between the electric field on axial point and on equatorial point तो दुईटा तुम रेशियो লৈ লোৱা চাব পাৰা আগৰ এক্সপ্ৰেছন then ratio axial point to equatorial point is always 2 ইয়াত তোমাৰ এটা 2 নাই তাৰ 2 আছিলে চাব পাৰা সো দুইটা ৰেশিও কিমান হ'ব 2 হ'ব ঠিক আছে সো বহুত ইম্পৰ্টেন্ট এই দুইটা প্ৰবলেম বহুত বাৰ আহিছে স্পেশালি এক্সেল পইণ্টটো বহুত বেছি হৈছে আৰু ইকুৱেটৰিয়েল পইণ্টটো বহুত ইম্পৰ্টেন্ট ইয়াৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে সো এনেকুৱা প্ৰবলেম এটা আমি কৰিছোঁ আগতেও সো এবাৰ এটো সেম হয় তো কেতিয়াবা প্লাস কিউ থাকিব পাৰে কেতিয়াবা মাইনাস কিউ থাকিব পাৰে এটো তোমাৰ কথা সো দ্যাটস অল এবাউট দ্য ইলেক্ট্ৰিক ফিল্ড due to a dipole